টিহুৰ সমাজীয়নৰ বিশিষ্ট ব্যক্তি সাংবাদিক অসম আন্দোলনৰ অগ্ৰণী কৰ্মী আছু নেতা ধনঞ্জয় বৰপূজাৰী বৰ্তমান শয্যাগত 2024 চনৰ ডিচেম্বৰ মাহত আকস্মিকভাৱে স্নায়ু ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি নিজ ঘৰতে শয্যাগত হৈ থাকিবলৈ বাধ্য হৈছে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ধনঞ্জয় বৰপূজাৰীয়ে দীৰ্ঘদিন ধৰি অসমৰ জাতীয়তাবাদী ধাৰাৰ লগত জড়িত হৈ জাতীয় সংগ্ৰামখন আগুৱাই নিয়াত ভূমিকা লৈ আহিছে সম্প্ৰতি ধনঞ্জয় বৰপূজাৰী সাপ্তাহিক নয়ন কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকততো সাংবাদিকতা কৰি আছে আজি টিহু মহকুমা ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগতে সংগঠনৰ সাংবাদিকসকলে বৰপূজাৰীৰ স্বাস্থ্যৰ বুজ লৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক তেখেতক চিকিৎসা সাহায্য আগবঢ়াবলৈ অনুৰোধ জনায় উল্লেখ্য যে প্ৰাক্তন ছাত্ৰনেতা ধনঞ্জয় বৰপূজাৰীৰ কোনো চৰকাৰী চাকৰি নথকাৰ উপৰি আৰ্থিকভাৱেও দুৰ্বল পত্নী চন্দনা বৰপূজাৰীৰ লগতে সপ্তম আৰু তৃতীয় শ্ৰেণীত পঢ়ি থকা দুই পুত্ৰক কোনোমতে পোহপাল দি আছে এনে ক্ষেত্ৰত জটিল স্নায়ু ৰোগত ভুগি থকা বৰপূজাৰীৰ চিকিৎসাৰ বাবে সদাশয় ৰাইজে ভাৰতীয় ষ্টেট বেংকৰ টিহু শাখাৰ একাউণ্ট নম্বৰ 307248576969 আৰু IFSC কোড SBIN 0011609 অৰ্থ দিবলৈ টিহু মহকুমা ৰিপৰ্টাৰ্ছ এছ'চিয়েশ্যনে আহ্বান জনাইছে আমাৰ সাংবাদিক বন্ধুসকলে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে মোৰ আজি এই দুখৰ দিনত তেখেতসকল আজি আহি মোৰ চোতালত আহি পদধূলি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মোৰ আচলতে যোৱা 27 ডিচেম্বৰৰ পৰা এই বিষ বেমাৰ গোটেই বুকে পিঠি হান মাৰি ধৰে আৰু বিষত যাওঁ মই থাকিব নোৱাৰি প্ৰথমতে টিহু মেডিকেলত যাওঁ তাৰপিছত পাটৰ ডাক্তৰক দেখুৱাওঁ এনেকৈ GNRC গৈও মই বেমাৰটো নিৰাময় নোহোৱাত মই শেষত নিউৰলজি ডাক্তৰৰ নিউৰলজি প্ৰব্লেম বুলি কোৱাত মই নলবাৰীত আমাৰ ৰাজস্ব চক্ৰৱৰ্তীক দেখুৱালোঁ আৰু তেওঁ দেখুৱাৰ পিছত 22 দিনৰ মূৰত মোৰ বিষটো কমিল যদিও মই যোৱা 4 ফেব্ৰুৱাৰী দিনাখন মোৰ অকস্মাত এটা মাইণ্ড ষ্ট্ৰক বুলি ক'ব লাগিব গতিকে মোৰ ষ্ট্ৰকৰ নিচিনা হৈ গ'ল আৰু যাৰ ফলত মই হাত দুখন আৰু ভৰিৰে খোজ ল'ব নোৱাৰোঁ এতিয়া সম্পূৰ্ণভাৱে মোৰ হাত দুখন বিকল আৰু লেফ্ট ভৰিখন এতিয়া মোক কোনোবাই মোক উঠাই দিব লাগে বা লৈ যাব লাগে তাৰপিছত মোক গুৱাহাটী মেডিকেলত অৱশেষত চিকিৎসা চলি আছে বৰ্তমান আৰু সেই চিকিৎসাত গোটেই পৰীক্ষা কৰাৰ পিছত মোৰ ইয়াত স্পণ্ডেলাইটিছ হোৱা বুলি কোৱাৰ লগতে মোৰ মূল ইয়াত নাৰ্ভ ব্লক হৈ থকা বুলি তেওঁলোকে ডাক্তৰে এটা হেৰি দিলে আৰু এতিয়া মই ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে মই খোজ ল'ব নোৱাৰোঁ এইখিনিয়ে মোৰ অসুবিধা আৰু মই ভাবোঁ যে মোৰ অৰ্থনৈতিকভাৱেও যিহেতু মোৰ চাকৰি নাই মই সাংবাদিকতা আমি সাংবাদিকসকলতো আৰু কোনো বেতন ভিত্তিক নহয় মই প্ৰতিদিনে সেৱা আগবঢ়াই আহিছোঁ নয়ন বুলি এখন সাপ্তাহিকতা আগবঢ়াই আছোঁ কিন্তু ইয়াত ধৰক চিকিৎসাৰ ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত যদি অসম চৰকাৰৰ লগতে বিভিন্ন ৰাইজে মোক অলপমান আৰ্থিক দিশত হেল্প কৰে আৰু চিকিৎসা আগবঢ়াই নিয়াত যদি সহযোগ আগবঢ়ায় এইখিনি আশা ৰাখি মই মোৰ কথাখিনি ক'বলৈ কৰোঁ